Hello guys, welcome back to my YouTube channel Anurag JK Master. Anurag JK Master অন্য এটা ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক যে নদী আৰু ইয়াৰ দুৰ্গটো আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখাম। তো এইটো ভিডিঅ'টো হৈছে পাৰ্ট 2, মই পাৰ্ট 1 খণ্ড কৰি দিম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, কাৰণ ভিডিঅ'টো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। এইবিলাক ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। তো বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। ইয়াত দিয়া হৈছে নৰ্মদা লেংথ ইন ইণ্ডিয়া, যে ইণ্ডিয়াৰ লেংথ হৈছে ইয়াৰ কিমান 1312 কিলোমিটাৰ। ভাৰতবৰ্ষত ইয়াৰ দৈৰ্ঘ্য হৈছে 1312 কিলোমিটাৰ আৰু টোটাল লেংথ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে 1312, 1312 কিলোমিটাৰে হৈছে ইয়াৰ সৰ্বমুঠ দৈৰ্ঘ্য। ইণ্ডাছ লেংথ ইন ইণ্ডিয়া, ইণ্ডাছৰ ভাৰতবৰ্ষৰ দৈৰ্ঘ্য হৈছে 1114, যে 1114 কিলোমিটাৰ আৰু টোটাল লেংথ হৈছে, যে সৰ্বমুঠ দৈৰ্ঘ্য হৈছে ইয়াৰ 3180 কিলোমিটাৰ, যে 3180 কিলোমিটাৰ হৈছে ইয়াৰ সৰ্বমুঠ দৈৰ্ঘ্য। ব্ৰহ্মপুত্ৰ লেংথ ইন ইণ্ডিয়া, যে ব্ৰহ্মপুত্ৰৰ ভাৰতবৰ্ষৰ দৈৰ্ঘ্য কিমান, যে 916 কিলোমিটাৰ, 916 কিলোমিটাৰ আৰু টোটাল লেংথ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ। তো ব্ৰহ্মপুত্ৰ হৈছে অসমৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। কোনোবা ঠাইত লোহিত, কোনোবা ঠাইত ইয়াক যমুনা, কোনোবা ঠাইত ইয়াক সাগৰ মাতা, বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায় আৰু এইটো অসমৰ মাজেৰে বৈ গৈছে। মহানদী লেংথ ইন ইণ্ডিয়া, যে মহানদীৰ ভাৰতবৰ্ষৰ দৈৰ্ঘ্য হৈছে 890 কিলোমিটাৰ, 890 কিলোমিটাৰ হৈছে ভাৰতবৰ্ষৰ দৈৰ্ঘ্য। টোটাল লেংথ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে 890 কিলোমিটাৰ, যে 890 কিলোমিটাৰ ইয়াৰ সৰ্বমুঠ দৈৰ্ঘ্য 890 কিলোমিটাৰ মহানদীখনৰ দৈৰ্ঘ্য। তাৰপিছত হৈছে কাবেৰী নদীখনৰ টোটাল লেংথ কিমান, 800 কিলোমিটাৰ, 800 কিলোমিটাৰ হৈছে ইয়াৰ মুঠ দৈৰ্ঘ্য। তাপ্তি নদীখনৰ দৈৰ্ঘ্য কিমান, টোটাল লেংথ হৈছে ইয়াৰ 704 কিলোমিটাৰ, যে 704 কিলোমিটাৰ হৈছে ইয়াত সৰ্বমুঠ দৈৰ্ঘ্য হৈছে 704। আৰু আপোনালোকক এইবিলাক ভিডিঅ' দেখুৱাৰ কাৰণ আছে, যিবিলাক ভিডিঅ' কম্পিটিটিভ এক্সামত আহিয়ে থাকে। কোন নদীখনৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ এইটো আহিয়ে থাকে। যে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক দিব। কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টত জনাই দিব আৰু ভিডিঅ'টো বেছিকৈ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব, কাৰণ নিজেও কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত জনাৰ উপৰিও আনকো জনাৰ সুবিধা কৰি দিব, কাৰণ আনেও যাতে জানিবলৈ সুবিধা পায় মোৰ এই চেনেলৰ দ্বাৰাই। মোৰ এই চেনেলত আপোনালোকক মই কম্পিটিটিভ এক্সামৰ সকলো ধৰণৰ ভিডিঅ' বিনামূল্যে আপলোড কৰি থাকিম। তো আপোনালোকে মোৰ আনুৰাগ JK মাষ্টাৰ ইউটিউব চেনেলটোত আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পায়েই থাকিব। তো চেনেলটোত পাই থকাৰ কাৰণে আপোনালোকে আনুৰাগ JK মাষ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই বিনামূল্যে এইবিলাক ভিডিঅ' আপোনালোকক দি আছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি মোৰ ওচৰতে থাকিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।